আমি আজি WTI আৰু কুকুলুং বনাঞ্চলিক বিষয়া উদ্যোগত আৰু আমাৰ বাবা বন্ধু NGOৰ সহযোগত আজি আমি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৱৰ্তী যিটো হাতী সুৰক্ষাৰ সৌৰশক্তিচালিত বেৰখন আজি আমি চাফাই কৰি আছোঁ। ইয়াত গা বন লাগি থকাৰ ফলত কি হয়, হাতী সুৰক্ষাৰ যিটো আমাৰ বৈদ্যুতিক বেৰ আছে এইটোত শ্বৰ্ট কমকৈ পায়। আমি তাৰ কাৰণে WTI আৰু বনাঞ্চলিক বিষয়া তেখেতসকলৰ লগত আলোচনা কৰি আজি আমি কুকুলুং বনাঞ্চলিক বিষয়াই ট্ৰেক্টৰ পঠিয়াই দিছে আৰু বাবা বন্ধু সদস্য আৰু বিষ্ণুপুৰ ফৰেষ্টৰ বিটৰ বনকৰ্মীসকলে মিলি ইয়াত আমি চাফাই কৰি আছোঁ, যাতে গা বনবিলাক আমি কাটিব পাৰোঁ, যাতে ডাঙৰ হ'ব নোৱাৰে। যদি সিহঁতে সোনকালে ডাঙৰ হৈ যায় তেতিয়াহ'লে হাতী সুৰক্ষাৰ কাৰণে যিটো সৌৰশক্তিচালিত বেৰ দিছে এইটো শ্বৰ্ট কম পায়, যাতে শ্বৰ্ট বেছিকৈ পায় তাৰ স্বাৰ্থত আমি এই কামটো কৰিবলৈ লৈছোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কুকুলুং বনাঞ্চলিক বিষয়া বিশালজিৎ সিংহা মহাশয়ক, লগতে WTIৰ প্ৰধান সনাতন ডেকা আৰু মেনেজাৰ কৌশিক দেৱক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ লগত সহায় সহযোগ কৰিছে বিষ্ণুপুৰ অঞ্চলত দুখন বজাৰ কমিটি আছে, তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলে আমাৰ আৰ্থিকভাৱে সহায় সহযোগিতা আগবঢ়াইছে। এতিয়া আমি ক'ব বিচাৰোঁ যে হাতী সুৰক্ষাৰ বৈদ্যুতিক বেৰ থকা সত্ত্বেও কিন্তু প্ৰতিদিনে হাতী গ্ৰামাঞ্চলত প্ৰৱেশ কৰে। তাৰ কাৰণটো এইটোৱে আছিল, যিটো আমাৰ এই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৱৰ্তী হাতী সুৰক্ষাৰ বৈদ্যুতিক বেৰৰ ওচৰত থকা যিটো বেৰ আছিল, এই বেৰৰ চৌদিশে থকা গা বনবিলাক ডাঙৰ হৈছিল, তাৰ ফলতে কিন্তু শ্বৰ্ট লাইনৰ সমস্যাৰ সৃষ্টি হৈছিল আৰু শ্বৰ্ট কমকৈ পাইছিল। কিন্তু আজি কালি পৰহি হয়তো আমাৰ 4 দিন লাগিব এই কামটো সম্পূৰ্ণ কৰাত। তাৰপিছত আমি গম পাম এই অঞ্চলত আচলতে হাতী কেনেকৈ প্ৰৱেশ কৰে আৰু আমি এই অঞ্চলৰ সকলো ৰাইজক আমি সহায় সহযোগ কৰাৰ কাৰণে আপোনালোকক সকলোকে আমি অনুৰোধ কৰিছোঁ, আপোনালোকে সন্ধিয়াত আহক। সকলোৱে আমি যিটো বাবা বন্ধু নামৰ NGO সংস্থাটোৱে আমি হাতী পহৰা দিওঁ, আপোনালোকে আমাৰ লগত থাকি হাতীক পহৰা দিয়ক, যাতে হাতী গ্ৰামাঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে। গ্ৰামাঞ্চলত প্ৰৱেশ কৰাৰ লগে লগে যেন আমি বিষ্ণুপুৰ ফৰেষ্টৰ বিট কৰ্মীসকলৰ সহায়ত যাতে আমি হাতী মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ পঠিয়াই দিব পাৰোঁ, এই কাৰণে আপোনালোকৰ ওচৰত আমি সহায় সহযোগ বিচাৰিছোঁ। ধন্যবাদ। হয়, প্ৰথমেতো আমি ধন্যবাদ দিব লাগিব ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া WTIৰ বিষয়ববীয়াসকলক আৰু বন বিষয়া কুকুলুং ৰেঞ্জৰ ৰেঞ্জাৰ মহাশয়ক আৰু তেখেতসকলৰ সহযোগত WTI আৰু কুকুলুং ৰেঞ্জাৰৰ সহযোগত আৰু বিষ্ণুপুৰ বিটৰ বনকৰ্মীসকলৰ সহযোগত আমাৰ মানাহ নেচাৰ কনজাৰভেশ্যন ৱেলফেয়াৰ ছ'চাইটি চমুকৈ বাবা বন্ধু যেনেদৰে অহৰহ প্ৰচেষ্টা কৰি আছে, তথাপিও হাতী বাহিৰত ওলাই আছে। কিন্তু যিখিনি আমাৰ কৰ্তব্য সেইখিনি আমাৰ ল'ৰাবোৰে কৰি গৈ আছে, অনাগত দিনতো এনেকৈ কাম কৰি থাকিব। এইখিনিয়ে কথা। আৰু হাতী কেনেকৈ আহে এইটো বৰ ক্ৰিটিকেল প্ৰশ্ন আপুনি কৰিছে। এতিয়া আমাৰ হাতত ভিজুৱেলো আছে, সেই ভিজুৱেলবোৰো আপোনালোকক দেখুৱাব পাৰিম। হাতী হ'ল জীৱশ্ৰেষ্ঠ প্ৰাণী, মানে জীৱশ্ৰেষ্ঠ প্ৰাণী বুলি মানুহ কয়, কিন্তু নহয়, হাতীৰ সমান বুদ্ধিয়ক প্ৰাণী বা জন্তু ইয়াত নাই। হাতীয়ে প্ৰথমতে গছ লৈ আহে, গছ আনি আমাৰ যি চ'লাৰ ফেঞ্চিং আছে, চ'লাৰ ফেঞ্চিঙত মাৰি ডেমেজ কৰি তাৰপাছত সোমাই আহে। ধন্যবাদ।